নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবেই ভালে আছে ন। আজি এটা বিশেষ ভিডিঅ' বনাম বুলি ভাবিছোঁ, যিটোৰ ওপৰত মানে সাৰৰ ওপৰত ঘৰতে প্ৰস্তুত কৰা। এতিয়া ভাবিব ঘৰতে প্ৰস্তুত কৰা শাক মানে কি। একচুৱেলি বহুতৰে কুৱেশ্যন আছিলে, যিখিনি টাউন এৰিয়াত বাস কৰে সিহঁতে কয় যে আমাৰ ঘৰততো গৰু নাই, ছাগলী নাই, গোবৰ নাই। তো একচুৱেলি মানে কি মেইন সাৰটো গোবৰৰ পৰাই ভাল হয়। কিন্তু তাৰ উপৰিও আজিকালি নতুন মানে কি এতিয়া নতুনকৈ পদ্ধতিত বনাব লাগিল সাৰ এটা আপোনাৰ। তো বহুত চিম্পুল আছে, এইটো বহুতে জানেও, কিন্তু তথাপিও এবাৰ যিখিনিৰ কুৱেশ্যন আছিল সেইখিনিৰ কাৰণে কৈ দিওঁ। মাছৰ পেটি চিনি পায়নে আপোনালোকে? মাছৰ পেটি, ধুনীয়াকৈ এটা মাছৰ পেটি আনিব, যিটো চালানী মাছটো আহে না, তাৰে পেটি এটা আনিব, তাতে পূৰা মাটি ভৰাব। মাটি ভৰাই ধুনীয়াকৈ মাজত গাঁত এটা বনাব। গাঁতটো বনাই কিনে আপুনি কি কৰিব, তাতে যিখিনি আপোনালোকে ঘৰত শাক পাচলি খায়, চব্জি, তাৰে জাবৰ জোথৰ ওলাই না, সেইখিনি ইয়াত ধুনীয়াকৈ জমা কৰিব। মোটামুটি 15 দিনমানৰ জমা কৰক আৰু ন। 15 দিনমানৰ জমা কৰিলে বহুতখিনি হৈ যাব। কি কয়, বহুতখিনি হৈ যাব। সেইখিনি ধুনীয়াকৈ পুতি থৈ দিয়ক, যাতে একো সেই নহয়, ৰ'দ নালাগে কিবা নালাগে কৰি কিনে পুতি থৈ দিয়ক। তেতিয়া বস্তুটো তাতে পচি যাব। তো পচি যোৱা মানে কি হ'ব, সেইটো সাৰ হ'ব মাটিৰ লগত মিলি যায় কিনে। কিন্তু শুকুৱাব নিদিব বস্তুটো। শুকাই গ'লে কি হ'ব, এইটো জাবৰ আৰু কাম নাইতো, পুৰি ফেল দিব লাগিল। এইটো জাবৰ কৰি লাভ নাই, সাৰ কৰি দিয়ক এইটো পুতি কিনে। আপোনালোকে য'তে ত'তে ফেলে লেতেৰা কৰিব নালাগে, জাগাটোও চাফা থাকিল, লগতে আপোনাৰ সাৰো প্ৰস্তুত হ'ল। সেই সাৰটো আপোনাৰ ধৰি লওক কিছুমানে বস্তাত খেতি কৰে, মাটি ভৰাই কিনে তাতে দি দিয়ক। বেলেগ একো সাৰ নালাগে, এইটো বেষ্ট কৈছোঁ না আপোনাৰ। এইখিনি সাৰ বস্তাত দিয়ক। মাছৰ পেটিতো ৰুব পাৰে আপোনালোকে, বা আজিকালি চবেই বেছিভাগে ঘৰত পানী কিনি খায়। পানীৰ যদি ফুটা ড্ৰাম আছে, যিটো 20 লিটাৰৰ আহে, সেই ফুটা ড্ৰামটোত ওপৰৰ মুখখন কাটি তাতে মাটি ভৰাই, তাতে এনেকৈ সাৰ চাৰ এইখিনি যিখিনি ক'লো মিক্স কৰি কিনে তাতেও ৰুব পাৰে কিবা কিবি ঘৰত লাগতিয়াল সৰু সুৰা বস্তুখিনি। আৰু এনেকৈ আপোনাৰ ঘৰৰ চাৰিওফালে দি থৈ দিয়ক, ফুল ৰোৱাৰ নিচিনাকৈ ধুনীয়া দেখা হ'ব। মানে জাগাটোও ভাল দেখা হ'ব, বস্তুও লাগি থাকিব, বহুত ধুনীয়া লাগি থাকিব, দেখি কিনেও ভাল লাগিব। আপুনি ৰাতিপুৱা তাতে অলপ অলপ লাগি দিলে হৈ গ'ল, 5-10 মিনিট ধুনীয়া লগা হ'ব। আপোনাৰ নিজৰো চাই ভাল লাগিব, যেতিয়া আলহী অতিথি আহিব সিহঁতেও ভাল পাব দেখি কিনে, বাহ কিমান ধুনীয়া খেতি বুলি কিনে ন। তো একো নাই, এইবিলাক ঘৰতে প্ৰস্তুত কৰা সাৰেদি এনেকৈ খেতি কৰক। বজাৰৰ পৰা সাৰ কিনি আনিব নালাগে আপোনাৰ। ঔষধ মাৰিব নালাগে, সাৰ মাৰিব নালাগে বেলেগ এক্সট্ৰা। সেই চব্জিৰ বাকলতে আপোনাৰ খেতি হৈ যাব। যিটো খাই আছে আপুনি সেইটোৰে সাৰ বনাই আছে, গম পাই না। বহুত ভাল হয়, চিন্তা কৰিব নালাগে। এনেকৈ কৰি চাওক কেনেকুৱা হয়, ক'ব তাৰপিছত খেতিখন কি কয় দিয়ক। আৰু বহুত কুৱেশ্যন থাকিলে মানে কি আছে আৰু ক'ব লগা, কি কি খেতি কৰিব পাৰে সেই সাৰত, বা আপোনাৰ কম জেগাত কি কি খেতি কৰিব পাৰি ঘৰতে, সেইখিনিও ক'ব পৰা যায়। সেইটো নেক্সট ভিডিঅ'ত কৈ দিম আৰু কেতিয়াবা। আজিলৈকে আৰু ধন্যবাদ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।